ইয়াৰ পৰা বালি লুট কৰিব আহিছোঁ আপোনাৰ দেওপানী 29 নম্বৰ বুলি কয় এই জেগাটো। ইমান ৰাস্তা বেয়া নহয়, এইখন দেখিছে নহয়, এই যে ডাঙৰ গাড়ীখন দেখিছে নহয়, 16-18 বুলি কয়, 19-23 বুলি কয়, BS6 গাড়ী হয়। গাড়ীখন ফচিলে, JCB মাতিছোঁ ঠেলিবলৈ কাৰণে। চাব দেই এতিয়া কেনেকৈ ঠেলিছে গাড়ীখন। চাব দেই এতিয়া গাড়ীখন JCBয়ে চুবই নাপাব। গাড়ীখন ড্ৰাইভাৰটোৱে নিজে মৰ্জিদে চাওক, গাড়ীখন চোৱাই নাই এই চাওক, আৰু ক'ব গাড়ীখন ফচিলে বুলি। অকণমান ৰখি দিব পাৰে ড্ৰাইভাৰটোৱে, যদি ৰখি দিয়া হ'লে গাড়ীখন ওলাই গ'লে হয়। এতিয়া আকৌ JCBখন আহিছে, এতিয়া ঠেলি চাব এতিয়া কি হয় আপোনালোকে চাওক। লগাওক জোৰ লগাওক, ওলালে আৰু অকণ। BS6 গাড়ীখন ইমান ভাল নহয়। লগালে। ওলালে। টায়াৰ খতম। এতিয়া বেছিকৈ যদি জোৰ দিয়ে ডাম্পাৰটোৱে, মালিকৰ হৈ গ'ল 1 লাখ টকা লোকচান, টায়াৰতে যাবগৈ আৰু। ইমান কষ্টৰে বালি ওলাবলগীয়া হয়, মালিকে কয় কি ইমান সময় ক'ত লাগিলে, কি কৰি আছিলি, ক'ত বহি আছিলি, কি খালি, মদ খাই গাড়ী চলাইছে বুলি। এই জেগা টুকুৰা চাওক।